নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মোৰ চেনেলটোত যদি নতুনকৈ ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। গুৱাহাটী মিউনিচিপেল কৰ্পোৰেশ্যন লিমিটেড ৰিকুৱাৰমেণ্ট GMC ফালৰ পৰা 6টাত শিক্ষকৰ পদ ওলাইছে। গুৱাহাটী মিউনিচিপেল কৰ্পোৰেশ্যন GMC has released employment notification of requirement of 6 teachers post 6টা শিক্ষকৰ পদ ওলাইছে। বেলেগ স্কুলত GMC আণ্ডাৰত থকা পোষ্ট আছে 6টা। ৰেমিনেশ্যন বা চেলাৰী হ'ব 20,000 পাৰ মান্থ। ছাবজেক্টছ হিন্দী, মেথছ, ইংলিছ, ছায়েন্স, ছ'চিয়েল ষ্টাডিজ। নেম অফ অৰ্গেনাইজেশ্যন গুৱাহাটী মিউনিচিপেল কৰ্পোৰেশ্যন। এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব লাগিব? নেশ্যনেলিটি থাকিব লাগিব, অসমৰ হ'ব লাগিব। তাৰপৰা এজ লিমিট 35 বছৰতকৈ সৰু, 18 পৰা 35 ভিতৰত হ'ব লাগিব। ইয়েছ এজ অন 1 জানুৱাৰী 2024। এডুকেশ্যনেল কোৱালিফিকেশ্যন কেণ্ডিডেটছ মাষ্ট হেভ ডিগ্ৰী কৰা হ'ব লাগিব, গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। তাৰপিছত কেণ্ডিডেট মাষ্ট হেভ BEd কৰা হ'ব লাগিব বা ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন DLED কৰা হ'ব লাগিব, মিনিমাম 50% মাৰ্কৰ সৈতে। এক্সপিৰিয়েঞ্চ 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব মিনিমাম। ভিডিঅ'টো যদি ইমানলৈকে চাই আছে লাইক এটা কৰি থৈ যাব আৰু কমেণ্ট এটা কৰি কিবা গম নাপালে সুধিব পাৰি। জয় অসম।